কন্যা ৰাশি জুন মাহ 2026 এই জুন মাহত আপোনাৰ জীৱনত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে সম্পূৰ্ণভাৱে ভাগ্যৰ দিশ সলনি কৰি দিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ যোগ দেখা গৈছে। বিশেষকৈ মাহৰ মাজভাগত এটা আচৰিত সুখবৰ বা গুপ্ত সুযোগ আপোনাৰ জীৱনত আহিব পাৰে। কিন্তু সাৱধান, আপোনাৰ চাৰিওফালে থকা সকলো মানুহ আপোনাৰ ভাল বিচৰা নহয়। কাৰোবাৰ হিংসা আৰু কাৰোবাৰ নেতিবাচক শক্তিয়ে আপোনাৰ উন্নতিত বাধা দিবলৈ চেষ্টা কৰিব পাৰে। এই মাহত বুধ গ্ৰহৰ বিশেষ প্ৰভাৱৰ বাবে কৰ্মজীৱন, ধন লাভ আৰু প্ৰেমৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন দেখা যাব। যি কামত আগতে বাৰে বাৰে বাধা আহি আছিল সেই কাম হঠাৎ সফল হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ জুন মাহৰ শেষৰ 7 দিনত এটা বিশেষ সংকেত আৰু ভাগ্য উজ্বলাই তোলা প্ৰতিকাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। প্ৰথমতে আহিছোঁ কৰ্মজীৱন। জুন মাহটো কন্যা ৰাশিৰ লোকসকলৰ বাবে কৰ্মজীৱনত এটা ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। বিশেষকৈ যিসকলে বহুদিন ধৰি পৰিশ্ৰম কৰি আছে কিন্তু সঠিক ফল পোৱা নাছিল। এই মাহত তেওঁলোকৰ ভাগ্য লাহে লাহে উজ্বলি উঠা দেখা যাব। মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি থাকিব পাৰে। অফিচ, ব্যৱসায় বা ব্যক্তিগত কাম সকলো দিশতে দায়িত্ব বৃদ্ধি পাব। কেতিয়াবা এনেকুৱা অনুভৱ হ'ব পাৰে যেন সকলো কাম একেলগে আপোনাৰ ওপৰত আহি পৰিছে। কিন্তু ভয় নকৰিব, কাৰণ এই প্ৰেছাৰেই আপোনাক আগলৈ লৈ যাব। বুধ গ্ৰহৰ শুভ প্ৰভাৱৰ বাবে আপোনাৰ বুদ্ধি, কথা কোৱাৰ ক্ষমতা আৰু সিদ্ধান্ত লোৱাৰ শক্তি আগতকৈ অধিক বৃদ্ধি পাব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে জুন মাহত দ্বিতীয় সপ্তাহৰ পৰা নতুন সুযোগ আহিব পাৰে। বিশেষকৈ গভৰ্ণমেণ্ট জব, বেংকিং, টিচিং বা কম্পিউটাৰ লগতে অনলাইন কামৰ সৈতে জড়িত লোকসকলৰ বাবে শুভ সংকেত দেখা গৈছে। যদি আপুনি ইতিমধ্যে চাকৰি কৰি আছে তেন্তে বছ বা হায়াৰ অথৰিটি আপোনাৰ কামত সন্তুষ্ট হোৱাৰ সম্ভাৱনা আছে। এটা নতুন প্ৰজেক্ট, প্ৰমোশ্যন বা চেলাৰী বৃদ্ধি সম্পৰ্কীয় আলোচনা আৰম্ভ হ'ব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব, জুন মাহত আপোনাৰ সফলতা দেখি কাৰোবাৰ ভিতৰত হিংসা জন্ম ল'ব পাৰে। অফিচত সকলোৱে নিজৰ গোপন পৰিকল্পনা নক'ব। বিশেষকৈ জুন মাহৰ 11 তাৰিখৰ পৰা 18 তাৰিখলৈকে সহকৰ্মীৰ সৈতে তৰ্ক বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই মাহত নতুন গ্ৰাহক আৰু নতুন সংযোগ লাভৰ যোগ দেখা গৈছে। ছ'চিয়েল মিডিয়া, অনলাইন বিজনেছ বা পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত লাভ বৃদ্ধি হ'ব পাৰে। কিন্তু টকা ইনভেষ্ট কৰাৰ আগতে দুবাৰ চিন্তা কৰিব। জুন মাহৰ তৃতীয় সপ্তাহত এটা আচৰিত ফোন কল, মেছেজ বা অফাৰে আপোনাৰ কেৰিয়াৰৰ দিশ সলনি কৰিব পাৰে। যি সুযোগ প্ৰথমে সৰু যেন লাগিব সেইটোৱে পিছত ডাঙৰ সফলতাৰ দুৱাৰ খুলিব পাৰে। যিসকলে বিদেশত চাকৰি কৰে বা কেৰিয়াৰ গঢ়িবলৈ চিন্তা কৰি আছে তেওঁলোকৰ বাবে এই মাহটো শুভ হ'ব। ভিজা, ইণ্টাৰভিউ বা ডকুমেণ্ট সম্পৰ্কীয় কামত পজিটিভ ৰিজাল্ট পোৱাৰ সম্ভাৱনা আছে। কিন্তু মনত ৰাখিব, এই মাহত এলেহুৱা আৰু অতিমাত্ৰা চিন্তাই আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব। কেতিয়াবা আপুনি নিজেই নিজৰ ওপৰত সন্দেহ কৰিব পাৰে। সেই সময়ত নিজৰ লক্ষ্যৰ ওপৰত ফ'কাছ ৰাখিব। মাহৰ শেষৰ 7 দিনত ভাগ্য হঠাৎ সক্ৰিয় হোৱাৰ যোগ দেখা গৈছে। এটা ডাঙৰ সুযোগ, নতুন আৰম্ভণি বা বহুদিনৰ আশা পূৰণ হ'ব পাৰে। বিশেষ ওপৰে প্ৰতিদিনে ৰাতিপুৱা ওম বুধায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। সেউজীয়া ৰঙৰ বস্তু ব্যৱহাৰ কৰিলে পজিটিভ এনাৰ্জি বৃদ্ধি পাব। তাৰপিছত আহিছোঁ ধন সম্পত্তি। জুন মাহটো কন্যা ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এই মাহত টকাৰ আগমন হ'ব, কিন্তু টকা ধৰি ৰখাটো আপোনাৰ বাবে এটা ডাঙৰ চেলেঞ্জ হ'ব। মাহৰ আৰম্ভণিতে কিছুমান অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। ঘৰ, পৰিয়াল বা ব্যক্তিগত প্ৰয়োজনৰ বাবে হঠাৎ টকা ওলাই যাব পাৰে। কেতিয়াবা এনে অনুভৱ হ'ব পাৰে যেন টকা আহিছে কিন্তু টিকি থকা নাই। কিন্তু ভয় নকৰিব, জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা ধনৰ অৱস্থা লাহে লাহে উন্নতি হ'বলৈ আৰম্ভ কৰিব। বুধ গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ বিশেষ শুভ দৃষ্টিৰ বাবে অপ্ৰত্যাশিত ধন লাভৰ যোগ দেখা গৈছে। যিসকলে বহুদিন ধৰি ৰৈ থকা পে'মেণ্ট, লোন এপ্ৰুভেল বা বন্ধ হৈ থকা টকা অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে সুখবৰ আহিব পাৰে। বিশেষকৈ জুন মাহৰ 12 তাৰিখৰ পিছত আটাইতকৈ শক্তিশালী ধন লাভৰ যোগ দেখা গৈছে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই মাহত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা অনলাইন ইনকাম বৃদ্ধি পাব পাৰে। ছ'চিয়েল মিডিয়া, ইউটিউব, এফিলিয়েট বা ডিজিটেল কামৰ সৈতে জড়িত লোকসকলে আচৰিত লাভ পাব পাৰে। কিন্তু এটা গুপ্ত সংকেত আছে, এই মাহত কাৰোবাৰ মিঠা কথাত ভৰসা কৰি টকা ইনভেষ্ট নকৰিব। কাৰোবাই লাভৰ সপোন দেখুৱাই
ভুল সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব পাৰে। বিশেষকৈ বন্ধু বান্ধৱ বা চিনাকি মানুহৰ সৈতে টকাৰ লেনদেনত সাৱধান থাকিব। ঘৰ, মাটি, সা সম্পত্তি সম্পৰ্কীয় কামত জুন মাহৰ তৃতীয় সপ্তাহত শুভ বুলি দেখা গৈছে। যদি আপুনি নতুন সম্পত্তি কিনিবলৈ বা বিক্ৰী কৰিবলৈ চিন্তা কৰিছে, তেন্তে এটা ভাল সুযোগ লাভ কৰিব পাৰে। মাহৰ মাজভাগত এটা আচৰিত ধন লাভ বা গুপ্ত উৎসৰ পৰা লাভৰ যোগ দেখা গৈছে। কোনোবাই আপোনাক সহায় কৰিব পাৰে বা বহুদিন ধৰি আশা নকৰা এটা টকা আপোনাৰ হাতত আহিব পাৰে। যিসকল চাকৰি কৰে তেওঁলোকৰ বাবে চেলাৰী বৃদ্ধি, বোনাছ বা এক্সট্ৰা ইনকামৰ সম্ভাৱনা আছে। পাৰ্ট টাইম কাম বা ছাইড ইনকাম আৰম্ভ কৰিলে ভৱিষ্যতে ডাঙৰ লাভ দিব পাৰে। কিন্তু মনত ৰাখিব, এই মাহত লোভ আৰু অতিমাত্ৰা খৰচ আপোনাৰ ভাগ্য কমজোৰ কৰিব পাৰে। যিমান টকা আহে তাৰ কিছু অংশ সঞ্চয় কৰাৰ চেষ্টা কৰিব। বিশেষ ধন প্ৰতিকাত প্ৰতি বুধবাৰে গৰু নাইবা দুখীয়াক সেউজীয়া বস্তু দান কৰক আৰু মানিবেগত এটা সৰু সেউজীয়া কাপোৰৰ টুকুৰা ৰাখিলে ধন বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। জুন মাহটো কন্যা ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত বহু অনুভূতি, আচৰিত পৰিৱৰ্তন আৰু গভীৰ সংযোগ লৈ আহিছে। এই মাহত আপোনাৰ হৃদয়ৰ সৈতে জড়িত কিছুমান গুপ্ত সত্য লাহে লাহে প্ৰকাশ পাব পাৰে। যিসকল ইতিমধ্যে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে জুন মাহৰ আৰম্ভণিতে অলপ ভুল বুজাবুজি বা ইম'চনেল ডিষ্টেঞ্চ দেখা দিব পাৰে। সৰু সৰু কথাত অভিমান, তৰ্ক বা মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই সমস্যা স্থায়ী নহয়। মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আপোনাৰ ৰিলেশ্যনশ্বিপত আগতকৈ অধিক শক্তিশালী হ'বলৈ আৰম্ভ কৰিব। পাৰ্টনাৰ আপোনাৰ মূল্য বুজিবলৈ আৰম্ভ কৰিব। যি কথা বহুদিন ধৰি মনে মনে ৰাখিছিল সেই অনুভূতি এই মাহত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰ্টনাৰে আপোনাৰ পৰা অলপ দূৰত আছে বা সকলো কথা শ্বেয়াৰ কৰা নাই। কিন্তু এই গ্ৰহৰ সংকেত অনুসৰি তেওঁৰ মনত আপোনাৰ বাবে গভীৰ অনুভূতি আছে। যিসকল বিবাহিত তেওঁলোকৰ দাম্পত্য জীৱনত এই মাহত নতুন বুজাবুজি আৰু শান্তি আহিব পাৰে। পৰিয়ালৰ সৈতে সময় কটালে সম্পৰ্ক আৰু অধিক মজবুত হ'ব। বিশেষকৈ জুন মাহৰ 18 তাৰিখৰ পিছত স্বামী স্ত্ৰীৰ মাজত প্ৰেম আৰু ইম'চনেল বণ্ডিং বৃদ্ধি পাব। যদি ৰিলেশ্যনশ্বিপত তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আছে তেন্তে সাৱধান থাকিব। কাৰোবাৰ হিংসা বা ভুল কথাই আপোনাৰ সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইবাবে নিজৰ ব্যক্তিগত কথা সকলোকে কৈ নুফুৰিব। ছিংগেল লোকসকলৰ বাবে এই জুন মাহটো অত্যন্ত ৰোমাঞ্চকৰ হ'ব পাৰে। এটা নতুন মানুহ আপোনাৰ জীৱনত আগমন হ'ব পাৰে যিয়ে আপোনাৰ জীৱনৰ দিশ সলনি কৰি দিব। এই ব্যক্তি প্ৰথমে সাধাৰণ বন্ধু যেন লাগিব, কিন্তু লাহে লাহে গভীৰ অনুভূতি জন্ম দিব পাৰে। বিশেষকৈ ছ'চিয়েল মিডিয়া, জাৰ্নি, ৱৰ্কপ্লেছ বা অল্ড ফ্ৰেণ্ডছৰ জৰিয়তে প্ৰেমৰ যোগ দেখা গৈছে। মাহটোৰ শেষৰ ফালে কোনোবাই নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে। কিন্তু মনত ৰাখিব, এই মাহত অতীতৰ কোনো স্মৃতি বা অল্ড লাভাৰ আকৌ জীৱনত আহিব পাৰে। তেওঁৰ মেছেজ বা কল আপোনাৰ মনত কনফিউজন সৃষ্টি কৰিব পাৰে। সিদ্ধান্ত লোৱাৰ আগতে হৃদয়ৰ লগতে বুদ্ধিৰ কথাও শুনিব। বিশেষ প্ৰেম সংকেত জুন মাহত ৰাতি 11 বজাৰ পিছত দেখা কোনো সপোন বা হঠাৎ অনুভৱ আপোনাৰ প্ৰেম জীৱনৰ সৈতে জড়িত গুপ্ত সংকেত হ'ব পাৰে। প্ৰেম শক্তিশালী কৰাৰ উপায়: শুক্ৰবাৰে বগা ফুল ভগৱানক অৰ্পণ কৰক আৰু হৃদয়ৰ পৰা ইতিবাচক চিন্তা কৰক। ইয়াৰ ফলত ৰিলেশ্যনশ্বিপত শান্তি আৰু মধুৰতা বৃদ্ধি পাব। এতিয়া আহিছোঁ বিশেষ সংকেত আৰু ভাগ্য উজ্বলাই তোলা প্ৰতিকাৰ। কন্যা ৰাশিৰ বাবে জুন মাহত ইউনিভাৰ্ছ আৰু গ্ৰহসমূহে কিছুমান গুপ্ত সংকেত দিবলৈ গৈ আছে। এই সংকেতবোৰ সাধাৰণ নহয়। ই আপোনাৰ আগন্তুক ভাগ্য, ধন লাভ আৰু জীৱনৰ ডাঙৰ পৰিৱৰ্তনৰ ইংগিত দিব পাৰে। যদি এই মাহত আপুনি বাৰে বাৰে একে সংখ্যা দেখা পাই থাকে, যেনে 5, 7 বা 11 দেখা পোৱা আৰম্ভ কৰিলে, আপুনি বুজিব যে আপোনাৰ ভাগ্যৰ দুৱাৰ লাহে লাহে খুলি আছে। বিশেষকৈ ৰাতি বা পুৱা সপোনত যদি পানী, মন্দিৰ, সাপ বা উজ্জ্বল পোহৰ দেখা পালে, ই আপোনাৰ আধ্যাত্মিক শক্তি জাগ্ৰত হোৱাৰ সংকেত বুলি ধৰা হয়। জুন মাহৰ মাজভাগত এটা আচৰিত ফোন কল, মেছেজ বা হঠাৎ সাক্ষাতে আপোনাৰ জীৱনত ডিৰেকশ্যন সলনি কৰি দিব পাৰে। প্ৰথমতে সাধাৰণ যেন লাগিলেও সেই ঘটনাই পিছত ডাঙৰ সফলতাৰ পথ খুলিব। কিন্তু এটা গুপ্ত সাৱধানবাণীও আছে। এই মাহত সকলোকে নিজৰ পৰিকল্পনা নক'ব,
কাৰোবাৰ নজৰ বা হিংসাই আপোনাৰ পজিটিভ এনাৰ্জি কমাই দিব পাৰে। বিশেষকৈ নিজৰ সফলতাৰ কথা আগতেই প্ৰকাশ নকৰিব। যদি আপুনি হঠাৎ কোনো কাম কৰাৰ আগতে ভিতৰৰ পৰা এইটো নকৰা বুলি অনুভৱ কৰে, তেন্তে সেই ইনটিউশ্যন অৱহেলা নকৰিব। জুন মাহত আপোনাৰ অন্তৰৰ আত্মাই বহুত শক্তিশালী হৈ থাকিব। ভাগ্য উজ্বলাই তৰা বিশেষ প্ৰতিকাৰ। প্ৰতিদিনে ৰাতিপুৱা উঠি ওম বুধায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ই বুধ গ্ৰহ শক্তিশালী কৰি ধন, বুদ্ধি আৰু কেৰিয়াৰৰ পথ খুলি দিয়ে। বুধবাৰে সেউজীয়া বস্তু যেনে সেউজীয়া ফল, শাক পাচলি বা কাপোৰ দান কৰক। ইয়াৰ ফলত নিগেটিভ এনাৰ্জি দূৰ হয় আৰু ভাগ্য সক্ৰিয় হয়। প্ৰতি শনিবাৰে সন্ধিয়া এটা সৰিয়হৰ তেলৰ চাকি জ্বলাই শনিদেৱক স্মৰণ কৰক। ই আপোনাৰ বাধা বিঘিনি, নজৰ আৰু অশুভ শক্তি কমাই দিয়ে। পাৰ্চ বা পকেটত এটা সেউজীয়া পাত বা ইলাচি ৰাখিব। বিশ্বাস কৰা হয় ইয়াৰ ফলত ধন বৃদ্ধি পায় আৰু অপ্ৰয়োজনীয় খৰচ কমে। জুন মাহৰ শেষৰ 7 দিনত আপোনাৰ বাবে আটাইতকৈ শক্তিশালী সময় হ'ব পাৰে। এই সময়ত কৰা প্ৰাৰ্থনা, সিদ্ধান্ত বা নতুন আৰম্ভণিয়ে ভৱিষ্যত ডাঙৰ সফলতা দিব পাৰে। এতিয়া আহিছোঁ জুন মাহত কন্যা ৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা আৰু শুভ ৰং কি হ'ব। শুভ তাৰিখ জুন মাহত বিশেষকৈ 5, 7, 11, 18, 21 আৰু 27 তাৰিখ আপোনাৰ বাবে অত্যন্ত শুভ বুলি দেখা গৈছে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ দিয়া, টকা ইনভেষ্ট কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ভাল ফলাফল পোৱাৰ সম্ভাৱনা অধিক আছে। শুভ সংখ্যা 5, 7, 11 আৰু 23। এই সংখ্যাবোৰ এই মাহত আপোনাৰ ভাগ্যৰ সৈতে জড়িত থাকিব। যদি এই সংখ্যা বাৰে বাৰে চকুত পৰে, তেন্তে ইয়াক ইউনিভাৰ্চৰ পজিটিভ সংকেত বুলি ধৰা হয়। শুভ ৰং সেউজীয়া। বুধ গ্ৰহৰ শক্তি বৃদ্ধি কৰিব, ধন আৰু কেৰিয়াৰত লাভ আনে। বগা মানসিক শান্তি আৰু প্ৰেম জীৱনত মধুৰতা বৃদ্ধি কৰে। হালধীয়া আত্মবিশ্বাস আৰু পজিটিভ এনাৰ্জি বৃদ্ধি কৰে। এইবোৰ এৰাবলগীয়া ৰং। অত্যধিক ক'লা বা ছাই বৰণীয়া ৰং এই মাহত নিগেটিভ এনাৰ্জি বৃদ্ধি কৰিব পাৰে। বিশেষ ওপৰে জুন মাহত বুধবাৰে সেউজীয়া ৰং বা সেউজীয়া ৰঙৰ বস্তু ব্যৱহাৰ কৰিলে ভাগ্য অধিক সক্ৰিয় হোৱাৰ যোগ দেখা গৈছে। তেনেহ'লে কন্যা ৰাশিৰ জাতক জাতিকাসকল, জুন মাহটো আপোনাৰ বাবে সাধাৰণ নহয়। এই মাহত ভাগ্য, প্ৰেম, ধন আৰু কেৰিয়াৰ সকলো দিশতে ডাঙৰ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। কিছুমান মুহূৰ্তত আপোনাক আচৰিত কৰিব আৰু কিছুমান সিদ্ধান্ত আপোনাৰ সম্পূৰ্ণ জীৱন সলনি কৰি দিব পাৰে। সেইবাবে নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু পজিটিভ এনাৰ্জি কেতিয়াও হেৰুৱাব নালাগে। মনত ৰাখিব, যি মানুহ ধৈৰ্য ধৰে আৰু নিজৰ লক্ষ্যৰ বাবে আগবাঢ়ি যায়, তাৰ ভাগ্য এদিন নিশ্চিতভাৱে উজ্বলি উঠে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগন্তুক দিনত আপোনালোকৰ ৰাশিৰ সৈতে জড়িত আৰু বহু গুপ্ত সংকেত আৰু এষ্ট্ৰলজিকেল ভিডিঅ' আপোনালোকলৈ লৈ আহিম। কমেণ্টত লিখিব জয় বুদ্ধদেৱ আৰু বিশ্বাস কৰক, ইউনিভাৰ্ছে আপোনাৰ বাবে নতুন দুৱাৰ খুলিবলৈ আৰম্ভ কৰিব।